হয় হয় শাস্ত্ৰৰ কথাবিলাক নোট কৰি থাকোঁ, টকিং কৰি থাকোঁ। ঠিক কিতাপৰ কথাবোৰ তেনেকৈ নোট কৰি থাকিব লাগিব। হয় হয় আহি থাকিব। ঠিকেই হৈছে। চবতে ভাল, এটা বস্তু বৰ টান আমাৰ অসমীয়া মানুহৰ কাৰণে। ভিডিঅ' চবতে ভাল, ভাল কথা ক'লে হেৰি এটা বস্তু বৰ টান, অসমীয়াত কোনো নাই। হিন্দীটো ভাল, হিন্দীটো জঞ্জাল নাই, ইংৰাজীত মহা টান। ইংৰাজীত টান আছে শব্দবিলাক, কিন্তু একেবাৰে উজু, একেবাৰে সহজ থাকে যে আমাৰ এতিয়া ইংৰাজীৰ শব্দবিলাক, ইংৰাজী মৌখিকবিলাক, কথাবিলাক ফুটাব লাগিব, আখৰবোৰ শুদ্ধকৈ লিখিব লাগিব ইংৰাজী। আৰু ল'ৰা ছোৱালীয়ে যিমান ফেলাৰ মাৰে ইংৰাজীতে ফেলাৰ মাৰে, মই বহুত পাইছোঁ। বাকীবিলাকত ফেলাৰ নামাৰে, হিন্দীটো নামাৰে, অসমীয়াটো নামাৰে, ইংৰাজী অলপ টান কৰে। ইংৰাজী ভাষাটো একেবাৰে সহজ, বেছি টান নহয়, কিন্তু তাকে ব্যাকৰণবিলাক আহিব লাগিব, সেইটো কথা। তাতকৈ এটা বস্তু আছে কি আমাক ভগৱন্তই দিয়া, আমাৰ হেড অফিচ এটা আছে। এই হেড অফিচটো সদায় বস্তুবিলাক জমা ৰাখিব লাগিব। হেড অফিচটো চিনি পাইছানে? নাই পোৱা। আমাৰ ভাল এইটো হেড অফিচ, সেইটোত যেতিয়া মালবিলাক ৰাখি থ'ব, সেই ছাত্ৰ বা সেই ছাত্ৰী কেতিয়াও পিছ নপৰে, আগবাঢ়ি গৈ থাকিব। কেৱল মাথাটো ঠিক ৰাখিব লাগিব। এইটো হ'ল হেড অফিচ আমাৰ প্ৰধান, তাৰপিছতে বাকীলৈ গৈ থাকিব। প্ৰথম ইয়ালৈ যাব, ইয়াৰ পৰা ইয়ালৈ যাব, ইয়াৰ পৰা ইয়ালৈ যাব, ইয়াৰ পৰা ইয়াত আহিব, টঙি হৈ থাকিব। পঢ়া শুনাৰ বিষয়লৈ কৈছোঁ যে অকল পঢ়া শুনাই নহয়, যি কামেই নহয়, আইডিয়া লাগিব, আইডিয়া লাগিব। আজি খেতি কৰিছোঁ, গৰু হাল কেনেকৈ জুতিব লাগিব, নাঙলৰ পুতিত কেনেকৈ ধৰিব লাগিব, নে ফালি চিৰি বালে হ'ব নে ঘনাই ধৰিলে হ'ব, তাতো শিক্ষা লাগে, তাতো শিকিব লাগে। যিকোনো বস্তুৱেই শিক্ষা নহ'লে নোৱাৰে, শিক্ষা লাগিব, আইডিয়া লাগিব। এই ঘৰটো বনাইছোঁ, এই ঘৰটোত মছলা যদি জোখত নহয়, মছলা যদি জোখত নামাৰে, আৰু ইটাকেইটা গাঁঠোতে মছলা জোখত দি যদি ইটাকেইটা গাঁঠোতে চিধা লেবল নামাৰে, তেতিয়া কি হ'ব? সি তেৰা বেকা হ'ব, এইটো